নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পিছত ভিডিঅ' দিবলৈ লৈছোঁ ফটো দিবলৈ একেবাৰে মন চন নোযোৱা হৈ গৈছে যিহেতু আমাৰ মাজৰ পৰা জুবিন দা একেবাৰে গুচি গ'ল হেতু কাৰণে যেন গোটেই পৃথিৱীখনে স্তব্ধ হৈ গ'ল মানে বহুত বেছি কিবা এটা লাগি আছে কাপোৰ বিলাকো বনাবলৈ মন যোৱা নাই পূজা বুলি যিমানখিনি বনাবলৈ লৈছিলোঁ সকলো কামে আধৰুৱা হৈ ৰল আৰু কি কম ভিডিঅ'টো বনাবলৈ লওঁ কিন্তু ৰখি যাব লগিয়া হয় মানে একো দেখোন মনেই নোযোৱা হৈছে একো কাম বন কৰিবলৈ মন নোযোৱা হৈ গৈছে তথাপিও বহুত চেষ্টা কৰি ভিডিঅ'টো বনালোঁ পূজা যেহেতু পালেহি মানে কি পূজাটো আজি পা ষ্টাৰ্টেই হ'ল ষষ্ঠী আজি গতিকে যিমানেই নহওক দুখৰ মাজত অকণমান হ'লেও সুখ বিচাৰিবলৈ চেষ্টা কৰিছোঁ যিমানেই নহওক পূজাবেলি যিটো মানে উৎসৱ সেই উৎসৱটো এবাৰ একেবাৰেই নহ'ব চাগে আৰু হয়ও এনেই পূজা বুলি ক'লে মানে ইমান বেছি ভাল লাগে পূজা আহিল দুৰ্গা পূজা কিমান এটা মানে ভাল লাগি থাকে এইবাৰ দেখোন আজি পূজা পালেহি কিন্তু মানে এনেকুৱা এটা অনুভৱ হৈছে যেন একো মানে তেনেকুৱা উৎসৱেই হোৱা নাইকিয়া বা পূজাই হোৱা নাইকিয়া একদমেই মানে কিবা এটা লাগি আছে কি হৈছে মানে নাজানো আৰু বাৰু যিয়ে নহওক জুবিন দা আমাৰ মাজলৈ আকৌ ঘূৰি আহক আকৌ পুনৰ জন্ম হওক তেওঁ ইয়াতেই তেওঁ যিখিনি আমাৰ কাৰণে কৰি থৈ গ'ল সেইখিনি সঁচাই তেওঁ এজন ভগৱানৰ নিচিনা গতিকে তেওঁ আত্মায়ো মানে চিৰ শান্তি লাভ কৰক সেইটোৱে বিচাৰোঁ আৰু তেওঁ আমাক শিকাই থৈ গৈছে যে আমি নিজৰ কামবিলাক নিজে কৰি যাবই লাগিব কাৰণ তেওঁ সেই যিমান দিনলৈকে থাকিলে শেষ মুহূৰ্তলৈকে কাম কৰিয়েই শেষ হ'ল গতিকে আমিও নিজৰ কামবিলাক কৰি যাবই লাগিব তেওঁ সেইটোৱে আমাক শিকাই থৈ গৈছে গতিকে ইমানখিনি হোৱাৰ পিছতো আমি বৰ্তমান আকৌ কামত লাগিবলৈ ধৰিছোঁ সকলোৱে কম বেছি পৰিমাণে হ'লেও কাৰো মন নগ'লেও নিজৰ কামখিনি আকৌ নিজে কৰিবই লাগিব আৰু সেয়েহে ময়ো এয়া অলপ কৰিছোঁ কিন্তু যিখিনি কৰিম বুলি ভাবিছিলোঁ এবাৰ পূজাত সেইখিনি কৰা নহ'লগৈ কাৰণ বহুত কেইদিন একো কাম বন নোহোৱাকৈ মানে থাকি যাবলগীয়া হৈছিলে সেইটো কাৰণে বহুতখিনি কাম ৰখি গ'ল কিন্তু একো নাই সেইখিনি কাম ৰখি যোৱাৰ কাৰণে হয়তো এবাৰ বেয়াও লগা নাইকিয়া কাৰণ আমি যিটো দুখ পাইছোঁ সেই দুখটো হয়তো মানে কি ক'ম একো ক'বলৈ ভাষা নাই আৰু এইফালে পূজাৰ কাপোৰযোৰ বনাই আছিলোঁ বনাই প্ৰায় আজি হ'লগৈ বাৰু কমপ্লিট কৰি পেলাই সেয়েহে আপোনালোকলৈ ভিডিঅ'টো দিলোঁ আৰু বহুত কেইযোৰৰ ভিডিঅ' হয়তো এতিয়া নাপাব কাৰণ মোৰ কমপ্লিট নহ'লগৈ একেবাৰে মন নোযোৱা হৈ গ'ল মানে বনাবলৈ সেইটো কাৰণে মই পূজাৰ পিছত ভিডিঅ'বিলাক দিম বুলি ভাবিছোঁ বাৰু যিয়েই নহওক আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল সকলোৰে দিনবিলাক ভাল হওক এইটোৱে বিচাৰোঁ আৰু জুবিন দাই যাতে ন্যায় পাওক তেওঁৰ কেনেদৰে কি মৃত্যু হ'ল সেইখিনি আমি এতিয়ালৈকে সঠিকভাৱে গম পোৱা নাই যদিও যদি তেনেকুৱা কোনোবাই হত্যা কৰিছে বা কি হ'ল কি নাই সেইখিনি সম্পূৰ্ণ পোহৰলৈ আহক সেইটোৱে বিচাৰোঁ আৰু এইফালে কাপোৰযোৰৰ শেৱালি ফুলৰ ডিজাইনটো বহুত বেছি ভাল লাগে মোৰ যোৱা বছৰৰ পৰা ভাবি আছিলোঁ বনাম বুলি কিন্তু বনাব পৰা নাছিলোঁ এইবাৰ দুযোৰেই বনালোঁ বাৰু এযোৰৰ ভিডিঅ' মই আগতেই দিলোঁ অলৰেডি আৰু এইযোৰ মোলৈকে বনাই আছোঁ বাৰু বহুত বেছি মানে ভাবি আছিলোঁ পিন্ধিম বুলি আৰু এযোৰ হ'লেও কমপ্লিট কৰিব পাৰিলোঁগৈ আৰু এইফালে দেখিছে নহয় মই এয়া গ্ৰীণত পাতকেইটাত গল্ডেন দি দিছোঁ যাতে অকণমান চাইন হয় দেখিবলৈ ভাল লাগে আৰু এইফালে মোৰ কাপোৰযোৰ প্ৰায় কমপ্লিট হৈ গ'ল চাওকচোন কাপোৰযোৰ সম্পূৰ্ণভাৱে এয়া মই বগা দহি বটি দিছোঁ তাতে উজ্জ্বল হয় কাপোৰযোৰ দেখিবলৈ আৰু শেৱালি ফুলৰ ডিজাইনটো মই কেনেদৰে দিছোঁ চাওকচোন মানে সেম টু সেম হোৱা নাই কিন্তু দেই ডিজাইনবিলাক সব মানে নাৰাকাকেই মই নিজৰ ইচ্ছাত বনাই গৈছোঁ তেনেদৰে বনালে মোৰ ভাল লাগে কাৰণ গছৰ ডালপাতবিলাক যিহেতু সেম টু সেম নাথাকে পাতবিলাক যেনি তেনি গুচি যায় মই সেইটো কাৰণে তেনেকৈয়ে বনাওঁ মোৰ এনেকুৱা ডিজাইনবিলাক মানে এনেদৰে বনাওঁ মোৰ ভাল লাগে এনেকৈ
আৰু গোটেই কাপোৰযোৰৰ মানে কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই কমেন্ট কৰি আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু যদি কাৰোবাক লাগে এতিয়াতো দিব নোৱাৰোই যদি কাৰোবাক লাগে পিছত মোক বনাবলৈ অৰ্ডাৰ কৰিব পাৰে আৰু এইখন চাদৰখন কমপ্লিট হৈ গল এইখন গুটি মাছটোত সৰু সৰুকে এটা দি দিছো আৰু এনেদৰে দিছো আৰু এইখন হৈ যোৱাৰ পিছত মই মেখেলাখন এয়া দেখিছে নহয় মেখেলাখন মই 4টা তলত দিছো লাইন আৰু ওপৰতো 4টা লাইন দি দিছো আৰু এফালে তলত মানে 4পাহ ফুল দিছো আৰু ওপৰ 3পাহ দিছো কাৰণ ওপৰৰখিনি বেছিকৈ উলাই নাথাকে হেতু কাৰণে মই ওপৰৰখিনি কমকৈ দিছো আৰু গোটেই কাপোৰযোৰৰ লুক কেনেকুৱা লাগিছে জনাবা আৰু ইয়াত মই ব্লাউজটো নাই বনোৱা ব্লাউজটো মই হোৱাইট কালাৰ পিন্ধিম কাৰণ হোৱাইট কালাৰটো পিন্ধিলে বেছি মানে শো উঠিব হেতু কাৰণে মই হোৱাইট কালাৰটো পিন্ধিম আৰু আজিলৈ বাই বাই